নমস্কাৰ। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা। আৰু আজি আমি আপোনালোকক অৱগত কৰিব ওলাইছোঁ বৰ্ষচক্ৰৰ ফলৰ ওপৰত। যিসকলে জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰে বা যিসকল সনাতন সংস্কৃতিৰ বা হিন্দু ধৰ্মাৱলম্বী লোকসকলে যিসকলে জ্যোতিষশাস্ত্ৰ জানে বা বৰ্ষচক্ৰ ফলৰ বিষয়ে জানে, তেওঁলোকে নিশ্চিতভাৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে এইবাৰ বৰ্ষচক্ৰ ফলনো কেনেকুৱা হ'ব। আৰু যিসকলে নাজানে তেওঁলোকেও জানিবলৈ আজিৰ এই ভিডিঅ'টো এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, যাতে নজনাসকলেও জানিবলৈ পায়। আচলতে বৰ্ষচক্ৰ হ'ল আমাৰ যিসকলৰ সৰণি থাকে বা জন্ম কুণ্ডলী থাকে, তাত যি নক্ষত্ৰ, সেই নক্ষত্ৰটোৰ ওপৰত এই বৰ্ষচক্ৰ গণনা কৰা হয়। আৰু বৰ্ষচক্ৰটো গণনাৰ ফলত আপোনাৰ যি নক্ষত্ৰ, সেই নক্ষত্ৰত যদি বেয়া প্ৰভাৱ থাকে, তেতিয়াহ'লে সেই নক্ষত্ৰতনো কি বেয়া প্ৰভাৱ পৰিছে সেইখিনি কথাও লিখা থাকে। আৰু যাৰ ভাল থাকে, ভালখিনিও লিখা থাকে। আৰু সেয়েহে আজি প্ৰথমতে নজনাসকলৰ বাবেই হওক বা যিসকলে জানে তেওঁলোকৰ বাবেই হওক, মই অৱগত কৰিব ওলাইছোঁ প্ৰথম অৱস্থাত আমাৰ ২৭টা নক্ষত্ৰৰ বিষয়ে বা নক্ষত্ৰৰ নাম। কাৰণ যাৰ জন্মকুণ্ডলীৰ নক্ষত্ৰ যি, সেয়া আপোনালোকে জানিব এই নক্ষত্ৰৰ সংখ্যা মতে। ইয়াত মই যিখিনি কথা অৱগত কৰিম তাত সংখ্যাটোৰ নম্বৰ থাকিব, অৰ্থাৎ নক্ষত্ৰটোৰ নম্বৰ থাকিব। আৰু সেই সূত্ৰে সেইনো যাৰ যি নম্বৰ, সেই নম্বৰ মতেনো কাৰ জন্মকুণ্ডলীত কি নক্ষত্ৰ, সেইমতে আপোনালোকে অৱগত হ'ব পাৰিব। এতিয়া অৱগত কৰিব ওলাইছোঁ ২৭টা নক্ষত্ৰৰ নামসমূহ। আমাৰ ২৭টা নক্ষত্ৰ হৈছে অশ্বিনী ১ নম্বৰ, হৰিণী ২ নম্বৰ, কৃত্তিকা ৩ নম্বৰ, ৰোহিণী ৪ নম্বৰ, মৃগশিৰা ৫ নম্বৰ, আদ্ৰা ৬ নম্বৰ, পুনৰ্বসু ৭ নম্বৰ, পুষ্যা ৮ নম্বৰ, অশ্লেষা ৯ নম্বৰ, মঘা ১০ নম্বৰ, পূৰ্ব ফাল্গুনী ১১ নম্বৰ, উত্তৰ ফাল্গুনী ১২ নম্বৰ, হস্তা ১৩ নম্বৰ, ১৪ নম্বৰত আছে চিত্ৰা, স্বাতী ১৫ নম্বৰ, বিশাখা ১৬ নম্বৰ, অনুৰাধা ১৭ নম্বৰ, জ্যেষ্ঠা ১৮ নম্বৰ, মূলা ১৯ নম্বৰ, পূৰ্বষাৰা ২০ নম্বৰ, উত্তৰষাৰা ২১ নম্বৰ, শ্ৰৱণা ২২ নম্বৰ, ধনিষ্ঠা ২৩ নম্বৰ, শতভিষা ২৪ নম্বৰ, পূৰ্ব ভাদ্ৰপদ ২৫ নম্বৰ, উত্তৰ ভাদ্ৰপদ ২৬ নম্বৰ আৰু ৰেৱতী ২৭ নম্বৰ। এইকেইটা হৈছে নক্ষত্ৰৰ নাম। এতিয়া যি নম্বৰ আপোনালোকক অৱগত কৰিলোঁ, সেইমতে যাৰ জন্মকুণ্ডলী আছে তেওঁলোকৰ জন্মকুণ্ডলী বিচাৰিলে আপোনালোকে নক্ষত্ৰটো পাব। আৰু নক্ষত্ৰৰ যি নাম, সেই নামটোতো মই এই ভিডিঅ'টোত ক'লোৱে আপোনালোকৰ, যাৰ যি নক্ষত্ৰ যি, সেই তাত নম্বৰ, জন্মকুণ্ডলীত নম্বৰিং হৈ নাথাকে, জন্মকুণ্ডলীত মাত্ৰ নক্ষত্ৰটোৰ নামটো লিখা থাকিব। কিন্তু মই ইয়াত অৱগত কৰিছোঁ ২৭টা নক্ষত্ৰৰ একাদিক্ৰমে কি কাৰ কি নাম। এতিয়া এই বছৰ এই যে অসমীয়া নতুন বছৰ পৰিছে, এই অসমীয়া নতুন বছৰৰ এই বছৰৰ বৰ্ষচক্ৰ ফলসমূহ এনেকুৱা ধৰণৰ। এইবাৰ পৰ্বতত আছে ২৭ নম্বৰ নক্ষত্ৰ, ১ নম্বৰ নক্ষত্ৰ, ২ নম্বৰ নক্ষত্ৰ। আৰু পৰ্বতে মানে যিসকলে বুজি পায় তেওঁলোকে জানিব বৰ্ষচক্ৰ মানে কি। পৰ্বতত গৈছে, তাৰ ফল, পৰ্বতৰ ফল হৈছে ধনাগম, অৰ্থাৎ ভাল ফল। তাৰপিছৰ কথাটো হৈছে বৰ্ষচক্ৰৰ স্বৰ্গেত আছে ২৪ নম্বৰ নক্ষত্ৰ, ২৫ নম্বৰ নক্ষত্ৰ আৰু ২৬ নম্বৰ নক্ষত্ৰ। ইয়াৰ ফল হৈছে সুখ, অৰ্থাৎ এই নক্ষত্ৰ যিকেইটা ক'লোঁ ২৪, ২৫, ২৬ নক্ষত্ৰৰ ফলো এই বছৰ ভাল। গগনে বুলি যিটো ফল, সেই ফলত গৈছে ১৮ নম্বৰ নক্ষত্ৰ, ১৯ নম্বৰ নক্ষত্ৰ, ২০ নম্বৰ নক্ষত্ৰ। আৰু গগনে যোৱা ফলটো মানভঞ্জনম, আৰু এইবাৰৰ মানভঞ্জনৰ ফলটো এইকেইটা নক্ষত্ৰৰ ওপৰত বেয়া। তদ্ৰূপ ধৰণে চক্ৰেত গৈছে ৩ নম্বৰ নক্ষত্ৰ, ৪ নম্বৰ নক্ষত্ৰ, ৫ নম্বৰ নক্ষত্ৰ। ইয়াৰ ফল দাৰিদ্ৰম, ইয়াৰ ফলো বেয়া, অৰ্থাৎ ৩, ৪, ৫ নম্বৰ নক্ষত্ৰৰ ফলো বেয়া দেখুৱাইছে। ক্ৰোৰে আছে ২১ নম্বৰ নক্ষত্ৰ, ২২ নম্বৰ নক্ষত্ৰ, ২৩ নম্বৰ নক্ষত্ৰ। ইয়াৰ ফল সৰ্বসুখ, অৰ্থাৎ এইকেইটা সংখ্যাৰ নক্ষত্ৰৰ ফল এই বছৰ ভাল। শংখে আছে ১৫, ১৬, ১৭।
ইয়াৰ ফল মহতী লক্ষ্মী, এইটো ভাল ফল। সমুদ্ৰত আছে 6, 7, 8, ইয়াৰ ফল ভাচনম, অৰ্থাৎ এই ফলটো বেয়া। অৰ্থাৎ এইকেইটা নক্ষত্ৰ 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ সংখ্যাৰ ফল বেয়া। ধৰণ্যাম যিটো ফল, তাৰ যিটো নক্ষত্ৰ থাকিব তাত ধৰণ্যাম নামত 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ এই নক্ষত্ৰ সংখ্যাৰ ফল পুত্ৰ সম্পত্তি, এইটো ফল ভাল। আৰু ৰসাতলে গৈছে 12, 13, 14, ৰসাতল যিটো ৰসাতলত থকা নক্ষত্ৰ, এই নক্ষত্ৰসমূহ হৈছে 12 নম্বৰ, 13 নম্বৰ, 14 নম্বৰ আৰু ইয়াৰ ফল হৈছে মৰণম, অৰ্থাৎ এইটো ফল ভাল নহয় আচলতে। গতিকে এই ৰসাতলৰ ফল আৰু গগনৰ ফল, চক্ৰৰ ফল আৰু সমুদ্ৰৰ ফল বেয়া। গতিকে ইয়াৰ সকলো কথাৰে যেনেকৈ প্ৰতিকাৰ থাকিব বা বিকল্প থাকিব বা তাৰ উপায় থাকিব, তদ্ৰুপধৰণে বেয়া যোৱা নক্ষত্ৰসমূহৰ ফলসমূহৰ কিদৰে আপোনালোকে প্ৰতিকাৰ কৰিব। প্ৰতিকাৰৰ নক্ষত্ৰৰ ফল এনেকুৱা, চক্ৰেত যোৱা যি চক্ৰে নামৰ যিটো পতিত হৈছে নক্ষত্ৰ, তাৰ কাৰণে আপোনালোকে যাৰ এই চক্ৰেত যিটো নক্ষত্ৰ সংখ্যা 3, 4, 5 তেওঁলোকে দিব এই বছৰ ছত্ৰদান। যিকোনো গ্ৰহ বিক্ৰয় এজনক বা অতি দৰিদ্ৰ লোক এজনক বা ভিখাৰী মগনীয়া এজনক পাৰিলে এটা ছত্ৰদান কৰিবলৈ চাব। সমুদ্ৰত আছে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ, ইয়াৰ ফল ভাচনম, ফলটো বেয়া। গতিকে শস্য দান কৰিব পাৰে। যিকোনো মগনীয়া ভিখাৰী বা গ্ৰহ বিপ্লৱ আপোনালোকে শস্য দান কৰিব পাৰে। শস্য যিকোনো শস্য, মাটিমাহো হ'ব পাৰে, ধান শস্যও হ'ব পাৰে বা দালিও হ'ব পাৰে, যিকোনো এনেকুৱা ধৰণৰ আপোনালোকৰ মনে জানি যেনেকৈ শস্য দান কৰিব। গগনত যোৱা যিটো ফল, সেই ফলটোও বেয়া আৰু তাত আছে 18 নম্বৰ, 19 নম্বৰ, 20 নম্বৰ নক্ষত্ৰ। গতিকে গগনৰ ফলত যিটো ফল ওলাইছে মানভঞ্জনম, তাৰ প্ৰতিকাৰ সূত্ৰে আপোনালোকে ৰূপ, সোণ, বস্ত্ৰ, টান আৰু এইবিলাকৰ অভাৱে যদি ৰূপ দিয়াৰ কাৰণে অসমৰ্থ, সোণ দিয়াৰ কাৰণে অসমৰ্থ আৰু টান দিয়াৰ কাৰণে অসমৰ্থ, তেওঁলোকে ইয়াৰ বিকল্প সূত্ৰে অলপ দক্ষিণা দিব পাৰে। দক্ষিণাৰ কোনো নিৰিখ নাথাকে। আৰু লগতে বস্ত্ৰ এখন দিব আৰু এয়াও অতি দৰিদ্ৰ লোক বা গৃহবিপ্লৱ দিবলৈ চাব। ৰসাতলত পতিত হৈছে যি নক্ষত্ৰ, সেয়া হৈছে 12 নম্বৰ, 13 নম্বৰ, 14 নম্বৰ। তেওঁলোকে পাৰিলে দান কৰিব ঘিউ, চাউল, সোণ আৰু পূৰ্ণ কুম্ভ। ইয়াৰে হয়তো সোণটো আপোনালোকৰ কাৰণে অসমৰ্থ হ'ব পাৰে। যিসকলে পাৰে তেওঁলোকে দিবলৈ যত্ন কৰিব, যিসকলে নোৱাৰে তাৰ সলনি সোণৰ মূল্য হিচাপে যিকোনো এটা মূল্য দিব। লগতে এটা পূৰ্ণ কুম্ভ, অৰ্থাৎ মাটিৰ কলহ এটাত হয়তো চাউলেৰে ফিলাপ কৰিব সেই কুম্ভটো, নতুবা শস্যৰে ফিলাপ কৰিব। আপোনালোকৰ শক্তি ভক্তিমতে যেনেকৈ কৰে সেইমতে কৰিব। এই বছৰৰ যি বৰ্ষচক্ৰৰ ফল, এইখিনি ফল আপোনালোকক এনেধৰণে অৱগত কৰিলোঁ আৰু প্ৰসংগতে মই অৱগত কৰাইছোঁ। মই কোনো জ্যোতিষী নহয়, মই এজন সাধাৰণভাৱে চলা ফুৰা কৰি থকা এজন পূজাৰী মাত্ৰ। আৰু এজন পূজাৰী হিচাপেও যিহেতু বিভিন্ন সময়ত বিভিন্নজন লোকে বৰ্ষচক্ৰটো জানিব বিচাৰে আৰু আমাৰো দায়িত্ব বুলি ভাবি আজি এই বৰ্ষচক্ৰৰ কথাখিনি অৱগত কৰালোঁ। লগতে এই বছৰৰ যাৰ যি ৰাশিফল, সেই ৰাশিফল মতে আয় আৰু ব্যয় কিনো দেখুৱাইছে পঞ্জিকাত, সেইখিনিও আপোনালোকক এই প্ৰসংগতে অৱগত কৰাই গৈছোঁ। মই যিহেতু কৈছোঁৱেই আপোনালোকক যে মই কোনো জ্যোতিষী নহয়, মই মাত্ৰ পঞ্জিকাৰ আশ্ৰয় লৈছোঁ আৰু এইখন জ্ঞান বাক্সীৰ পঞ্জিকা হয়। এইখন অতি পুৰণা পঞ্জিকা। এইখনৰ যি ফল বা ইয়াৰ যিখিনি গণনা পদ্ধতি অতি সুন্দৰ, ইয়াৰ গণনা পদ্ধতি মতে আমি ফল' কৰোঁ। এইখন অতি সুন্দৰ পঞ্জিকা আৰু এই পঞ্জিকাখনৰ মতে এইবাৰৰ যি আমাৰ 12টা ৰাশি, মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ, মীন, এইকেইটা হৈছে আমাৰ 12টা ৰাশি। এতিয়া 12টা ৰাশিৰ আয় হ'ব, মেঘ ৰাশিৰ আয় দেখুৱাইছে এইবাৰ 5, ব্যয় দেখুৱাইছে 1, অৰ্থাৎ ইনকাম কৰিব 5, খৰচ কৰিব 1। বৃষ ৰাশিৰ লোকসকলৰ আয় দেখুৱাইছে 2, ব্যয় দেখুৱাইছে 2, মানে অৰ্থাৎ তেওঁ আকালো নাই ভৰালো নাই তেনেকুৱা টাইপ হ'ব। ইনকাম যিখিনি কৰিব সেইখিনি খৰচ হৈ যাব। মিথুন ৰাশিৰ আয় হৈছে 8 আৰু ব্যয় হৈছে 1, অৰ্থাৎ আপোনাৰ 7 জমা থাকিব। কৰ্কট ৰাশিৰ আয় হৈছে 2, ব্যয় হৈছে 1, অৰ্থাৎ 2 ইনকাম কৰিব, 1 খৰচ কৰিব, 1 জমা থাকিব। সিংহ ৰাশিৰ লোকসকলৰ আয় হ'ব 11, ব্যয় হ'ব 0,
তেওঁলোকে এইবাৰ খৰচেই কৰিব নালাগে। গোটেইখিনি যিখিনি ইনকাম কৰিব সিংহ ৰাশিৰ লোকসকলে গোটেইখিনি জমা কৰিব পাৰিব, গোটেইখিনি সাঁচিব পাৰিব। কন্যা ৰাশিৰ আয় হৈছে 8, ব্যয় হৈছে 1, অৰ্থাৎ আপোনাৰো জমা থাকিব 7। তদ্ৰুপ ধৰণে তুলা ৰাশিৰ আয় থাকিব 2, ব্যয় থাকিব 2, তেওঁৰো 0, অৰ্থাৎ আয় যিখিনি ইনকাম কৰিব সেইখিনি খৰচ কৰিব লাগিব। বৃশ্চিক ৰাশিৰ আয় হৈছে 5, ব্যয় হৈছে 1, তেওঁৰ 4 জমা থাকিব। ধনু ৰাশিৰ আয় হৈছে 11, ব্যয় হৈছে 1, তেওঁৰ 10 জমা থাকিব ধনু ৰাশিৰ লোকসকলৰ। মকৰ ৰাশিৰ লোকসকলৰ থাকিব আয় হ'ব 5, ব্যয় হ'ব 2, জমা থাকিব 3। কুম্ভ ৰাশিৰ লোকসকলৰ আয় হ'ব 5, ব্যয় হ'ব 2, জমা থাকিব 3। মীন ৰাশিৰ আয় হ'ব 11, ব্যয় হ'ব 1, জমা থাকিব 10। গতিকে এই যি অসমীয়া 1433 শতাব্দ, এই যি চন অসমীয়া চন নৱবৰ্ষৰ এই 1433 চনৰ বৰ্ষচক্ৰ গণনা আৰু এই বছৰৰ আয় ব্যয় স্থিতি সম্বন্ধীয় কথাখিনি মই পঞ্জিকাৰ আলম লৈ আপোনালোকৰ ওচৰত অৱগত কৰালোঁ। আৰু যিসকলে বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰিব, আৰু যিসকলে বিশ্বাস নকৰে এইবিলাক কথা মোৰ ইয়াত কোনো ধৰণৰ আচলতে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ মোৰ হেৰি নাথাকিব, ওজৰ আপত্তিও নাথাকিব বা কোনো ধৰণৰ মন্তব্যই নাথাকিব। যিসকলে বিশ্বাস কৰে তেওঁলোকে মানিব, আৰু যিসকলে বিশ্বাস নকৰে তেওঁলোকে নামানিব। মোৰ একেবাৰে কোনো কথাতেই মোৰ অসুবিধা নাই, মাত্ৰ মই জনোৱা বা যিখিনি পালোঁ এই পোৱা কথাখিনি আপোনালোকক যিসকলে বিশ্বাস কৰে তেওঁলোকক অৱগত কৰালোঁ। আগত দিনত এনেকুৱা নতুন আপোনালোকৰ উপযোগী হোৱা ধৰণৰ বাৰ্তাসমূহ দি যাবলৈ যত্ন কৰিম। আজিৰ এই আধ্যাত্মিক বাৰ্তা ভূপেন শৰ্মাৰ সৈতে বুলি যি মোৰ ইউটিউব চেনেলতো আছোঁ মই, আৰু বা ফেচবুকৰ পেজতো আছোঁ। আৰু যিসকলে মোক চিনি পায় তেওঁলোকে নিশ্চিতভাৱে মোৰ পেজসমূহ চাইছে নিশ্চিতভাৱে, বা ইউটিউবৰ আপোনালোকে চাইছে। গতিকে নতুন আকৌ আপোনালোকক অৱগত কৰাইছোঁ। মোৰ শক্তি, মোৰ যথা জ্ঞানে আপোনালোকক অৱগত কৰাবলৈ যত্ন কৰিম। আৰু আজি বিদায় মাগিছোঁ। নমস্কাৰ।